মিথুন ৰাশি কাৰেণ্ট চিটুৱেশ্যন। মিথুন ৰাশি বহুদিন ধৰি আপুনি অপেক্ষা কৰি থকা ভাল দিন সঁচাকৈয়ে ওচৰ চাপিছেনে, নে এতিয়াও কিছুমান কঠিন পৰীক্ষা বাকী আছে? এই প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'ত পাব। যদি আপোনাৰ কামবোৰ বাৰে বাৰে বাধাপ্ৰাপ্ত হৈছে, টকা আহিও ৰৈ নাথাকে, বা মনত অশান্তি চলিয়েই আছে, তেন্তে এই কাৰেণ্ট চিটুৱেশ্যন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ আগন্তুক সময়ত কিছুমান এনে পৰিৱৰ্তনৰ সংকেত আছে যে আপোনাৰ জীৱনৰ গতি সলনি কৰিব পাৰে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, আপোনাৰ ভাল দিন কেতিয়াৰ পৰা আৰম্ভ হ'ব? কোনটো সুযোগ মিছ নকৰিব আৰু কোনটো ভুলে আপোনাক পুনৰ পিছলৈ ঠেলি দিব পাৰে? ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ আজিৰ বিশ্লেষণত আমি জানিম মিথুন ৰাশিৰ বৰ্তমান পৰিস্থিতি, কেতিয়াৰ পৰা ভাগ্যই নতুন দুৱাৰ খুলিব আৰু কেনেকৈ সেই শুভ সময়ক নিজৰ পক্ষত ব্যৱহাৰ কৰিব পাৰি। প্ৰথমতে শুনক, কোনটো সুযোগ মিছ নকৰিব আৰু কোনটো ভুলে আপোনাক পুনৰ পিছলৈ ঠেলি দিব পাৰে। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আগন্তুক সময়ত কিছুমান বিশেষ সুযোগ আহিব পাৰে, কিন্তু এই সুযোগবোৰ চিনাক্ত কৰি সঠিক সময়ত পদক্ষেপ লোৱাটোৱেই সফলতাৰ চাবিকাঠি। যদি আপুনি দেৰি কৰে বা ভুল সিদ্ধান্ত লয়, তেন্তে সেই সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। প্ৰথম সুযোগ হৈছে নতুন কাম বা ব্যৱসায়ৰ সুযোগ। যদি নতুন চাকৰিৰ প্ৰস্তাৱ, সাক্ষাৎকাৰ বা ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ আহে, কেৱল ভয় বা সন্দেহৰ বাবে সেইটো এৰি নিদিব। ভালদৰে চিন্তা কৰক, তথ্য পৰীক্ষা কৰক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ক। দ্বিতীয় সুযোগ হৈছে নতুন দক্ষতা শিকাৰ। এই সময়ত শিকা প্ৰতিটো নতুন দক্ষতাই আগন্তুক সময়ত আপোনাৰ বাবে ইনকাম আৰু সন্মান বৃদ্ধি কৰাত সহায় কৰিব পাৰে। পিছত শিকিম বুলি ভাবি সময় নষ্ট নকৰিব। ৩ নম্বৰ সুযোগটো হৈছে নতুন মানুহৰ সৈতে ভাল সম্পৰ্ক গঢ়া। কেতিয়াবা এটা ভাল পৰিচয় বা এটা সঠিক পৰামৰ্শই জীৱনৰ দিশ সলনি কৰি দিব পাৰে। সেয়েহে যোগাযোগৰ ক্ষেত্ৰত ইতিবাচক মনোভাৱ বজাই ৰাখক। এতিয়া আহক সেই ভুলবোৰৰ কথা যিবোৰে আপোনাক পুনৰ পিছলৈ ঠেলি দিব পাৰে। প্ৰথম ভুলটো হৈছে প্ৰতিটো সিদ্ধান্তক অতিৰিক্ত সন্দেহ কৰা। বেছি ভাবি থাকোঁতে বহু ভাল সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। সঠিক তথ্য সংগ্ৰহ কৰি সময়মতে সিদ্ধান্ত লওক। ২ নম্বৰ ভুলটো হৈছে আৱেগত ধন খৰচ কৰা। ইনকাম বৃদ্ধি পালেও সকলো ধন লগে লগে খৰচ নকৰি কিছু অংশ সঞ্চয় কৰক। আৰ্থিক শৃংখলাই ভৱিষ্যত সুৰক্ষিত কৰে। ৩ নম্বৰ ভুলটো হৈছে খঙত বা অভিমানত সম্পৰ্ক নষ্ট কৰা। সৰু ভুল বুজাবুজিক ডাঙৰ সমস্যালৈ ৰূপ নিদিব। শান্তভাৱে কথা পাতিলে বহু সমস্যা সহজেই সমাধান হ'ব পাৰে। ৪ নম্বৰ ভুলটো হৈছে নিজৰ স্বাস্থ্য আৰু মানসিক শান্তিক অৱহেলা কৰা। অধিক কামৰ প্ৰেছাৰে যদি শৰীৰ আৰু মন দুয়োটাকে ভাগৰুৱা কৰি তোলে, তেন্তে সফলতাও দীঘলীয়া সময় ধৰি উপভোগ কৰিব নোৱাৰিব। মনত ৰাখিব, সুযোগ সকলোৰে জীৱনলৈ আহে, পাৰ্থক্য কেৱল এইটোৱেই, কোনে সেই সুযোগ চিনাক্ত কৰি সঠিক সময়ত ব্যৱহাৰ কৰে। যদি আপুনি ধৈৰ্য, আত্মবিশ্বাস আৰু বিচক্ষণতাৰে আগবাঢ়ে, তেন্তে আগন্তুক সময় আপোনাৰ বাবে নতুন সফলতা আৰু নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ মিথুন ৰাশিৰ বৰ্তমান পৰিস্থিতি। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে বৰ্তমান সময়টো ধৈৰ্য, পৰিকল্পনা আৰু নতুন সুযোগৰ মাজত ভাৰসাম্য ৰখাৰ সময়। যিবোৰ কাম বহুদিন ধৰি আগবাঢ়ি থকা নাছিল, সেইবোৰত এতিয়া লাহে লাহে গতি আহিবলৈ আৰম্ভ কৰিব পাৰে। যদিও সকলো একেলগে সলনি নহ'ব, কিন্তু ইতিবাচক পৰিৱৰ্তনৰ সংকেত স্পষ্টভাৱে দেখা গৈছে। শেহতীয়াকৈ সময়ত আপুনি হয়তো অনুভৱ কৰিছে যে পৰিশ্ৰমৰ তুলনাত ফল কম পাইছে। বহু কামত বাধা, পলম বা ভুল বুজাবুজিৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু এই পৰ্যায়টো স্থায়ী নহয়। এই সময়ে আপোনাক অধিক অভিজ্ঞ, অধিক বিচক্ষণ আৰু ভৱিষ্যতৰ বাবে অধিক শক্তিশালী কৰি তুলিছে। কৰ্মজীৱনত নতুন দায়িত্ব বা নতুন সুযোগৰ দুৱাৰ খোলাৰ সম্ভাৱনা আছে। আপুনি যদি নিষ্ঠাৰে কাম কৰি আছে, তেন্তে ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে। ব্যৱসায়ীসকলেও নতুন গ্ৰাহক বা নতুন পৰিকল্পনাৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। যদিও যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো জৰুৰী। আৰ্থিক দিশত ইনকাম থাকিলেও খৰচো বৃদ্ধি পাব পাৰে। সেয়ে এই সময়ত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় খৰচ, ঋণ বা আৱেগিক ধন খৰচ কৰাৰ পৰা আঁতৰি থাকিলেও আগন্তুক দিন ভাল হ'ব, ভাল ফলাফল লাভ কৰিব। ব্যক্তিগত জীৱনত কিছুমান সম্পৰ্ক অধিক গভীৰ হ'ব, আনহাতে কিছুমান সম্পৰ্কৰ আচল ৰূপ আপোনাৰ আগত স্পষ্টভাৱে দেখা দিব। সকলোকে সহজে বিশ্বাস নকৰি মানুহক সময় দি চিনি লোৱাটো বেছি লাভজনক হ'ব। মানসিকভাৱে কেতিয়াবা অলপ উদ্বিগ্ন বা অস্থিৰ অনুভৱ কৰিব পাৰে, কিন্তু ইয়াৰ বাবে নিজৰ লক্ষ্য এৰি নিদিব। নিয়মীয়াকৈ জীৱন-যাপন, ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসেই এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মুঠৰ ওপৰত মিথুন ৰাশিৰ বাবে বৰ্তমান সময়টো এটা প্ৰস্তুতিৰ সময়। আজিৰ
ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আগন্তুক শুভ সময়ৰ ভেটি গঢ়ি তুলিব। গতিকে হতাশ নহ'ব, নিজৰ ওপৰত বিশ্বাস ৰাখক, সুযোগ আহিলে সাহসেৰে আগবাঢ়ক আৰু জীৱনৰ নতুন অধ্যায় আদৰি ল'বলৈ সাজু থাকক। তাৰপিছত আহিছোঁ, কেতিয়াৰ পৰা ভাগ্যই নতুন দুৱাৰ খুলিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়খিনি গুৰুত্বপূৰ্ণ এটা কথা। আগতে ভাগ্য হঠাতে সলনি নহয়, কিন্তু সঠিক সময়ত সঠিক সুযোগ আহে। বৰ্তমান সময়ত আপুনি যিবোৰ বাধা, পলম বা অনিশ্চয়তাৰ মাজেৰে পাৰ হৈ আছে, সেয়া চিৰস্থায়ী নহয়। আগন্তুক সময়ত পৰিস্থিতি লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ সম্ভাৱনা দেখা যায়। এই সময়ৰ পিছত আপুনি লক্ষ্য কৰিব যে আগতে যিবোৰ কাম সহজে সম্পূৰ্ণ হোৱা নাছিল, সেইবোৰত লাহে লাহে গতি আহিবলৈ আৰম্ভ কৰিছে। বহুদিন ধৰি অপেক্ষা কৰি থকা ফোন কল, সাক্ষাৎকাৰ, ব্যৱসায়িক সুযোগ বা নতুন পৰিকল্পনা, ইতিবাচক খবৰ আহিব পাৰে। সৰু সৰু সফলতাই আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু তাৰ পিছতেই ডাঙৰ সুযোগৰ দুৱাৰ মুকলি হ'ব। চাকৰি কৰা ব্যক্তিসকলৰ বাবে নতুন দায়িত্বৰ লগে লগে নতুন স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ পৰিশ্ৰম লক্ষ্য কৰিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবেও আবেদন বা সাক্ষাৎকাৰৰ ক্ষেত্ৰত অনুকূল সময় আহিব পাৰে। কিন্তু সুযোগ আহিলে ভয় নকৰি আগবাঢ়িব লাগিব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন বজাৰ বা নতুন ইনকামৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আগতে যি পৰিকল্পনা কেৱল চিন্তাত আছিল, সেয়া বাস্তৱ ৰূপ ল'বলৈ আৰম্ভ কৰিব পাৰে। কিন্তু প্ৰতিটো চুক্তি বা ইনভেষ্ট ভালদৰে পৰীক্ষা কৰি তাৰপিছতেই সিদ্ধান্ত লওক। আৰ্থিকভাৱে টকা পইচাৰ প্ৰৱাহ লাহে লাহে উন্নত হ'ব পাৰে। যদিও আপুনি সঞ্চয়ৰ অভ্যাস গঢ়ি তোলে আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰে, তেন্তে এই শুভ সময়ে সম্পূৰ্ণ লাভ তুলিব পাৰিব। আগতে আবদ্ধ হৈ থকা ধন বা পুৰণি কোনো পাবলগীয়া ধন ঘূৰাই অহাৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনতো ইতিবাচক পৰিৱৰ্তন দেখা যাব। ভুল বুজাবুজি কমিব, সম্পৰ্কত বিশ্বাস বৃদ্ধি পাব আৰু পৰিয়ালৰ পৰা অধিক সমৰ্থন লাভ কৰিব। বহুদিন ধৰি মনত থকা কিছুমান চিন্তাৰো সমাধান ওলাই আহিব। কিন্তু এটা কথা বিশেষকৈ মনত ৰাখিব লাগিব, ভাগ্যৰ দুৱাৰ খুলিলেও যদি আপুনি এলেহুৱা কৰে, সুযোগক অৱহেলা কৰে বা আৱেগত ভুল সিদ্ধান্ত লয়, তেন্তে সেই সুযোগ পুনৰ পলম হ'ব পাৰে। সেয়েহে প্ৰতিটো সুযোগৰ বাবে নিজকে সদায় প্ৰস্তুত ৰাখক। এই সময়ত নতুন দক্ষতা শিকক, নতুন মানুহৰ সৈতে ভাল সম্পৰ্ক গঢ়ক আৰু নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। আজিৰ পৰিশ্ৰমেই কাইলৈৰ সফলতাৰ ভিত্তি। মুঠৰ ওপৰত মিথুন ৰাশিৰ বাবে আগন্তুক সময়ত লাহে লাহে ভাগ্যৰ নতুন দুৱাৰ মুকলি হোৱাৰ শক্তিশালী সম্ভাৱনা আছে। ধৈৰ্য, আত্মবিশ্বাস, শৃংখলা আৰু সঠিক সিদ্ধান্ত, এই চাৰিটা বিষয় যদি আপুনি বজাই ৰাখিব পাৰে, তেন্তে জীৱনৰ বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰে আপোনাৰ নিজৰ কৰ্ম আৰু অধ্যৱসায়ে। তাৰপিছত আহিছোঁ, কেনেকৈ এই শুভ সময়ক নিজৰ পক্ষত ব্যৱহাৰ কৰিব পাৰি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক সময় কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। এই সময়ে আপোনাৰ সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু কৰ্মই নিৰ্ধাৰণ কৰিব যে আপুনি কিমান দূৰ সফলতা লাভ কৰিব। শুভ সময় আহিলেও যদি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে, তেন্তে ডাঙৰ সুযোগৰ হাতৰ পৰা ওলাই যাব পাৰে। সৰ্বপ্ৰথমে নিজৰ লক্ষ্য স্পষ্ট কৰক। আপুনি আচলতে কি কৰিব বিচাৰে? চাকৰিত উন্নতি, ব্যৱসায়ত লাভ, আৰ্থিক স্থিৰতা নে ব্যক্তিগত সুখ? লক্ষ্য স্পষ্ট নাথাকিলে সুযোগ আহিলেও কোন দিশে আগবাঢ়িব লাগে বুজিব নোৱাৰিব। 2 নম্বৰ, নতুন সুযোগক ভয় নকৰিব। বহু মিথুন ৰাশিৰ মানুহে অতিমাত্ৰা চিন্তা কৰাৰ বাবে ভাল সুযোগ এৰি দিয়ে। মনত ৰাখিব, প্ৰতিটো সুযোগ 100% নিখুঁত নহয়। সঠিক তথ্য সংগ্ৰহ কৰি সাহসেৰে সিদ্ধান্ত লওক। 3 নম্বৰ, সময়ৰ মূল্য বুজক। এই শুভ সময়ত এলেহুৱা বা কাম পিছুৱাই ৰখাৰ অভ্যাস এৰি দিয়ক। যি কাম আজি কৰিব পাৰে, সেয়া কাইলৈ নেঠেলিব। সময়মতে লোৱা সৰু সৰু পদক্ষেপেই ডাঙৰ সফলতাৰ পথ মুকলি কৰে। 4 নম্বৰ, টকা পইচাৰ ক্ষেত্ৰত বিচক্ষণ হওক। ইনকাম বৃদ্ধি পালেও খৰচো বাঢ়িব পাৰে, কিন্তু আৱেগত টকা খৰচ নকৰি সঞ্চয়, ইনভেষ্ট আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ বুদ্ধিমান সিদ্ধান্তই আগন্তুক দিনত আৰ্থিক নিৰাপত্তা দিব। 5 নম্বৰ, নিজৰ দক্ষতা বৃদ্ধি কৰক। নতুন ভাষা শিকক, নতুন প্ৰযুক্তি আয়ত্ত কৰক বা নিজৰ কামৰ সৈতে জড়িত নতুন জ্ঞান আহৰণ কৰক। শুভ সময়ত যোগ্যতাই ভাগ্যক আৰু অধিক শক্তিশালী কৰি তোলে। 6 নম্বৰ, ইতিবাচক মানুহৰ লগত থাকক। যিসকলে আপোনাক উৎসাহ দিয়ে আৰু আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে, তেওঁলোকৰ সংগ বাছি লওক। নেতিবাচক চিন্তা কৰা বা সদায় মনোবল ভঙা মানুহৰ পৰা অলপ দূৰত্ব বজাই ৰাখক। 7 নম্বৰ, স্বাস্থ্যক কেতিয়াও অৱহেলা নকৰিব। সুস্থ শৰীৰ আৰু শান্ত মন অবিহনে কোনো সফলতাই দীঘলীয়া সময়ত
ধৰি লাষ্টিং নকৰে। নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত পৰিমাণে টোপনি আৰু সুষম আহাৰে জীৱনৰ অংশ কৰি লওক। আধ্যাত্মিকভাৱে নিজকে শক্তিশালী কৰক। প্ৰতিদিনে কিছু সময় ধ্যান, প্ৰাৰ্থনা বা ঈশ্বৰৰ চৰণত বয় কৰিলে মন শান্ত হয় আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পায় বুলি বহুতে বিশ্বাস কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আনৰ সফলতাৰ সৈতে নিজৰ জীৱনত তুলনা নকৰিব। আপোনাৰ শুভ সময় আপোনাৰ নিজৰ গতিৰে আহিব। ধৈৰ্য ৰাখক, নিজৰ কৰ্মত বিশ্বাস ৰাখক আৰু প্ৰতিটো সুযোগক সন্মান কৰক। মুঠৰ ওপৰত মিথুন ৰাশিৰ বাবে আগন্তুক শুভ সময় এক নতুন আৰম্ভণিৰ সংকেত দিব পাৰে। যদি আপুনি আত্মবিশ্বাস, শৃংখলা, পৰিশ্ৰম আৰু বিচক্ষণতাৰে আগবাঢ়ে, তেন্তে এই সময় আপোনাৰ জীৱনৰ আটাইতকৈ স্মৰণীয় আৰু সফল অধ্যায় আৰম্ভণি হ'ব পাৰে। আজিৰ সঠিক সিদ্ধান্তই কাইলৈৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তুলিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল মিথুন ৰাশিৰ বৰ্তমান পৰিস্থিতি আৰু আগন্তুক শুভ সময়ৰ সম্পূৰ্ণ বিশ্লেষণ। আশা কৰোঁ আজিৰ আলোচনা আপোনাৰ জীৱনৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ দিশ স্পষ্ট কৰিবলৈ সহায় কৰিলে। মনত ৰাখিব, ৰাশিফল সম্ভাৱনা আৰু জ্যোতিষীয় ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়। জীৱনত সফলতা লাভ কৰাৰ মূল চাবিকাঠি হৈছে আপোনাৰ সঠিক সিদ্ধান্ত, কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু ইতিবাচক মনোভাৱ। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক আৰু কমেণ্টত লিখক জয় মা কামাখ্যা বা হৰ হৰ মহাদেৱ। লগতে আপোনাৰ মতামত নিশ্চয় জনাব। আজিৰ বিশ্লেষণ আপোনাৰ জীৱনৰ সৈতে কিমানখিনি মিল খাইছে। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিয়ক, যাতে আগন্তুক সকলো ৰাশিফল, জ্যোতিষীয় বিশ্লেষণ আৰু বিশেষ আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। ভিডিঅ'টো আপোনাৰ পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হয়তো এই তথ্যই তেওঁলোকৰ জীৱনতো নতুন আশা আৰু সঠিক দিশ দেখুৱাব। পুনৰ লগ পাম আন এটা নতুন আৰু বিশেষ ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰষি থাকক। ধন্যবাদ। জয় মা কামাখ্যা, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। জয় শিৱ শম্ভু, জয় শিৱ শম্ভু, জয় শিৱ শম্ভু।